নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে গুৱাহাটী নাহৰলগুন আৰু নাহৰলগুন তিনিচুকীয়াৰ মাজত ভিষ্টাডম ৰেল সেৱা মুকলি। বিজ্ঞান প্ৰযুক্তিৰ দিশত উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তুলিবলৈ নেকটাৰৰ কৰ্মশালা। উগ্ৰপন্থী সংগঠন DNLৰ 67জন সদস্যৰ আত্মসমৰ্পণ। পঞ্চদশ অসম বিধানসভাৰ 5দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি আৰু বিশিষ্ট সাহিত্যিক ঔপন্যাসিক সৈয়দ আব্দুল মালিকৰ 21 সংখ্যক মৃত্যুবাৰ্ষিকী পালন। প্ৰিয় দৰ্শক, যাতায়াতৰ ক্ষেত্ৰত আন এক সুখবৰ। পৰ্যটকসকলৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰহণ কৰে এক সিদ্ধান্ত। বিগত সপ্তাহত গুৱাহাটী নাহৰলগুন আৰু নাহৰলগুন তিনিচুকীয়াৰ মাজত ভিষ্টাডম ৰেল সেৱাৰ মুকলিৰ সিদ্ধান্ত। এয়া নিশ্চয় এক ভাল খবৰ। বিগত সপ্তাহৰ দেওবাৰে গুৱাহাটী নাহৰলগুন আৰু নাহৰলগুন তিনিচুকীয়াৰ মাজত ভিষ্টাডম ৰেল সেৱা মুকলি কৰা হয়। গুৱাহাটী ৰেল ষ্টেচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পতাকা জোকাৰি এই ৰেল সেৱা মুকলি কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে পৰ্যটকসকলৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে অঞ্চলটোত ভিষ্টাডম সেৱাৰ অধিক সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱাৰ বাবে ৰেল মন্ত্ৰণালয়ৰ ওচৰত অসম কৃতজ্ঞ। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নাহৰলগুনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। নাহৰলগুনৰ পৰা গুৱাহাটীলৈ প্ৰতি সোমবাৰ, মঙলবাৰ আৰু শুকুৰবাৰে 3 দিনকৈ আৰু গুৱাহাটীৰ পৰা প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে নাহৰলগুনলৈ এই ৰেল চলাচল কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় ৰেল আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা জাৰদোছৰৰ উপৰিও ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰ্যটন মন্ত্ৰী বিমল বৰা, সাংসদ কুইন ওজা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। कि ऐसा बढ़िया स्कीम और टूरिस्ट को टूरिज्म को प्रमोट करने के लिए इतना बढ़िया व्यवस्था NFL लेके आया है। আপোনালোকে জানে যে কিছুদিন আগত গুৱাহাটী আৰু হাফলঙৰ মাজত ভিষ্টাডম ট্ৰেইন ইন্ট্ৰডিউচ কৰা হৈছিল। এতিয়া ইমান টুৰিষ্ট হাফলঙত যায় যে হাফলঙত হোটেলৰ ক্ৰাইচিছ হৈ গৈছে। হাফলঙৰ পিছত আজি NF ৰেলৱে আৰু 3টা ৰুটত ভিষ্টাডম ইন্ট্ৰডিউচ কৰিলে। এটা হ'ল গুৱাহাটীৰ পৰা নাহৰলগুন, দ্বিতীয়তে হ'ল ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা নাহৰলগুন, আৰু যিখন হাফলঙলৈকে গৈ আছিল সেইখন বদৰপুৰলৈকে এক্সপানশ্যন কৰিলে। প্ৰিয় দৰ্শক, ৰাজ্য এখন আগবাঢ়ি যাবলৈ হ'লে সকলো স্তৰতে ইয়াৰ বিকাশ হ'ব লাগিব। বৰ্তমান সময় বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়। বিগত সপ্তাহত নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচ চমুকৈ নেকটাৰৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন কৰ্মশালা অনুষ্ঠিত হয়, যাৰ উদ্দেশ্য উত্তৰ পূৰ্বাঞ্চলক বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত আত্মনিৰ্ভৰশীল কৰি তোলা। এক অৱলোকন। বিগত সপ্তাহৰ মঙলবাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচ চমুকৈ নেকটাৰৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ ঘোষণাক দেশৰ প্ৰতিগৰাকী নাগৰিকে আঁকোৱালি লোৱা উচিত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয় আত্মনিৰ্ভৰ হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে। Concerted and planned effort for rapid and systematic development of Northeast started in 2001 by the Vajpayee government with creation of a separate ministry, that is Ministry of Development for Northeastern region. Though Luki's policy was initiated, Narendra Modi government completely overhauled the policy to change into Act-East policy to ensure action-oriented project and outcome-based policy. কৰ্মশালাৰ মুকলি অনুষ্ঠানত নেকটাৰৰ সঞ্চালক প্ৰধান অৰুণ কে শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী আৰু NRLৰ পৰিচালন সঞ্চালক SK বৰুৱাও উপস্থিত থাকে। দেশ বা ৰাজ্য এখনত উগ্ৰপন্থীৰ দৰে সমস্যা নাথাকিলে
উন্নয়নৰ গতি ত্বৰান্বিত হয়। অসমতো বিগত দিনকেইটাত বহুকেইটা উগ্ৰপন্থী সংগঠনে মূল সুঁতিলৈ ঘূৰি আহি অসমত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে শান্তিৰ পৰিৱেশ গঢ়াত সহযোগিতা আগবঢ়াইছে। বিগত সপ্তাহত উগ্ৰপন্থী সংগঠন DNLৰ 67জন সদস্যই আত্মসমৰ্পণ কৰে। এয়া নিশ্চয় এক ভাল খবৰ। চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে মন মেলা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল আৰ্মীৰ 67জন সদস্যই কাৰ্বি আংলঙৰ ধনশিৰিত আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP হীৰেন নাথৰ ওচৰত আত্মসমৰ্পণ কৰে। সংগঠনটোৰ অধ্যক্ষ ইটিকা ডিফুজাৰ নেতৃত্বত আত্মসমৰ্পণ কৰা সদস্যসকলে AK চিৰিজৰ 20টা ৰাইফল জমা দিয়ে। অনুষ্ঠানৰ অন্তত ADGP হীৰেন নাথে সাংবাদিকৰ আগত কয় যে শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰি আত্মসমৰ্পণ কৰা সদস্যসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে মুকলি মন লৈ শান্তিৰ পক্ষে সকলোকে আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই DNLে তেওঁলোকৰ চেয়াৰমেন CNC জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকে আগতে শান্তি প্ৰক্ৰিয়াত জড়িত হৈ অভাৰগ্ৰাউণ্ড হৈ তেওঁলোকে আৰ্মছ এমুনিশ্যন জমা দিছিলে আৰু তেওঁলোকৰ ভালেখিনি সদস্য ৰৈ গৈছিলে। আজি ইয়াত ধনশিৰি পাৰত তেওঁলোকৰ 67জন সদস্য যিখন বাকী আছিলে তেওঁলোকে আজি শান্তি প্ৰক্ৰিয়াত যোগ দিছে। তেওঁলোকে 20টা বিভিন্ন ধৰণৰ ৱেপনছ AK চিৰিজ ৰাইফল, স্নাইপাৰ ৰাইফল, তাৰপিছত ছেমি অট'মেটিক ৰাইফল আৰু বাহিৰেও পিষ্টল জমা দিছে আৰু 341 ৰাউণ্ড গুলী জমা দিছে। বিগত সপ্তাহৰ এক গুৰুত্বপূৰ্ণ খবৰ পঞ্চদশ অসম বিধানসভাৰ 5দিনীয়া শীতকালীন অধিৱেশন। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো বিধানসভাৰ কিছু খবৰ। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন বিগত সপ্তাহৰ সোমবাৰৰ পৰা আৰম্ভ হয়। বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনটোত থলুৱা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামেৰে নতুনকৈ হোৱা বিভাগটোৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ বিষয় কিছুমানৰ আলোচনা কৰা হয়। বিধায়ক লৰেন্স ইছলাৰীয়ে জনজাতীয় লোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণ তথা সংবৰ্ধন সম্বন্ধীয় প্ৰশ্নৰ অৱতাৰণা কৰে। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই সংবিধানত কয় যে নিয়মীয়া উন্নীতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে যাতে ৰাজ্যৰ সকলো জনজাতীয় লোকৰ কল্যাণ আৰু সামগ্ৰিক বিকাশ সাধন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে। শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা কেন্দ্ৰই অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা কৰ্তন কৰা বিষয়টোক লৈ সদন উত্তাল হৈ পৰে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ প্ৰস্তাৱটো পুনৰ বিবেচনা কৰাৰ বাবে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে অসম বিশেষ ৰাজ্যৰ আওতাত নথকাৰ বাবেহে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ পুঁজি লাভ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ উন্নয়ন সম্ভৱ হৈছে। গাঁৱত আমি হাল বাওঁতে, গৰু চাৰোঁতে, বল খেলোঁতে যিবিলাক কথা পাতো, এতিয়া 1 লাখ কৰোৰৰ বেছি আমাৰ বাজেটৰ চাইজ হৈছে, চেণ্ট্ৰেলৰো সীমান্ত পৰে আৰু এই অঞ্চলসমূহ হ'ব সময়টো আপোনালোকে আছে গাঁৱত লুকাই আছে। আগতে 7টা তেনেকুৱা ৰেক পইণ্ট অপাৰেশ্যনেলাইজ আছিল, কিন্তু এতিয়া 13টালৈ বৃদ্ধি পাইছে। ভাৰতীয় খাদ্য নিগমে চলিত কালত অসমত কৃষকৰ পৰা প্ৰত্যক্ষভাৱে 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি অসম বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। আগতে আমাৰ যিটো আমি চাউল কিনো সেইটো আছে 1 লাখ, কেতিয়াবা 90,000, কেতিয়াবা 1 লাখ। এইবাৰ আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰ পীযুষ গোৱেল, অশ্বিনী চৌবে তেখেতসকল 2-3বাৰ এই 8 মাহত গুৱাহাটীত আহিছে আৰু FCI বিভাগৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই জনায় যে চলিত বছৰত ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে 300 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ সম্পন্ন কৰিব। বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটৰ ওপৰত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবী সম্বলিত প্ৰস্তাৱ উত্থাপন কৰে। 10,142.26 লাখ টকা মঞ্জুৰ কৰিব লাগে। ধানটো গুদাম আকৌ বৰ্তমানটো সৃষ্টি কৰিব লাগিব। তেওঁলোকে কৈছে না গুদামতে ধান থৈ আহি পেলাই সৃষ্টি কৰিব লাগিব।
বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা অসম গো সুৰক্ষা সংশোধনী বিধেয়ক 2021 আৰু অসম আৰক্ষী সংশোধনী বিধেয়ক 2021 গৃহীত হয়। The Assam Cattle Preservation Amendment Bill 2021. The Assam Cattle Preservation Amendment Bill 2021 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ শুকুৰবাৰে বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি পৰে। বিগত সপ্তাহত বিশিষ্ট ঔপন্যাসিক সাহিত্যিক সৈয়দ আব্দুল মালিকৰ 21 সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয়। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানৰ কিছু খবৰ। যোৱা সপ্তাহৰ দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিকৰ 21 সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাহিত্যিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অনাদিকালৰ পৰা অসমত হিন্দু আৰু মুছলমানসকলে শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে। যেতিয়ালৈকে অসমৰ ৰাইজে শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ আদৰ্শ অনুসৰণ কৰি থাকিব তেতিয়ালৈকে কোনেও এই শান্তি সম্প্ৰীতিত ব্যাঘাত জন্মাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। 2000 গল্প ৰচনা কৰাটো এটা সহজসাধ্য কাম নহয়। সৈয়দ আব্দুল মালিক ডাঙৰীয়াই প্ৰায় 2000ৰ অধিক চুটি গল্প তেখেতে ৰচনা কৰিছিল আৰু তেখেত অসম সাহিত্য সভাৰ লগত অত্যন্ত নিবিড়ভাৱে জড়িত আছিল। তেখেতৰ যি বংশৰ যি পৰম্পৰা তাত আমি সকলোৱে জানো যে তেওঁ কি ধৰণে আমাৰ অসমলৈ অহা যি 4গৰাকী আউলিয়া আছিল তাৰ ভিতৰত অন্যতম হজৰত খণ্ডকাৰ পীৰ সৈয়দ আব্দুল মালিক চাহাবৰ উপৰি পুৰুষ আছিল। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত বিগত সপ্তাহৰ বুধবাৰে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস শীৰ্ষক ৰাজ্যিক ভিত্তিক বক্তৃতা প্ৰদান প্ৰতিযোগিতা অনুষ্ঠিত হয়। বক্তৃতা প্ৰদান প্ৰতিযোগিতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক পৰিচালক শ্বাহিদ আলীয়ে কয় যে যুৱ চামৰ মাজত দেশপ্ৰেম দেশভক্তিৰ ভাৱ জাগ্ৰত কৰি তুলিবলৈ এনে কাৰ্যসূচীৰ অতি প্ৰয়োজন। এনে কাৰ্যসূচীৰ জৰিয়তে যুৱ চামৰ মাজত এক সুস্থ বাতাবৰণ গঢ়ি তুলিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বক্তৃতা প্ৰদান কাৰ্যসূচীত পুৰস্কৃত হোৱা প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিনামূলীয়াকৈ বক্তৃতা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব বুলি আলীয়ে প্ৰকাশ কৰে। ये जो प्रोग्राम हो रहा है स्टेट लेवल का डिक्लेमेशन कॉन्टेस्ट हो रहा है, ये गवर्नमेंट ऑफ इंडिया सबका साथ सबका विकास सबका विश्वास के साथ नारे के साथ हम लोग पूरे भारत में डिक्लेमेशन कॉन्टेस्ट स्पीच कंपटीशन करवा रहे हैं। इसमें ब्लॉक लेवल पे स्क्रीनिंग हुआ है इनका, उसके बाद डिस्ट्रिक्ट लेवल पे कंपटीशन हुआ है और डिस्ट्रिक्ट लेवल पे जो फर्स्ट विनर हैं उनको यहाँ स्टेट लेवल कंपटीशन पे बुलाए हैं और इस पर जो 3 जजेस बैठाए गए हैं इनके से जो फर्स्ट विनर होगा स्टेट का, ये लोगों को दिल्ली बुलाया जाएगा नेशनल लेवल डिक्लेमेशन कॉन्टेस्ट में। ধনেশ পক্ষীৰ বাবে আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখযোগ্য যে ভিন্ন প্ৰজাতিৰ পক্ষীৰ আৱাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম হ'ল ধনেশ পক্ষী। আকৃতিগতভাৱে ধনেশ পক্ষী যথেষ্ট ডাঙৰ হোৱা বাবে সহজে দৃষ্টিগোচৰ হোৱাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছে। কাজিৰঙাত ৰাজধনেশৰ উপৰি ৰিডবিল, হৰ্ণবিল আৰু আমাৰ যিটো পাতি ধনেশ, এই 3বিধ পায়। তাৰে ভিতৰত পৰ্যটকক বেছি আকৰ্ষণ কৰে গোটেইকেইটা বনাঞ্চলতে ৰাজধনেশটো। ই দেখিবলৈ বৰ সুন্দৰ চৰাই আৰু আকাৰতো ডাঙৰ।
সেইটো কাৰণে মানে পৰ্যটকবিলাক আকৰ্ষিত হয় বৰ ৰং বিৰঙৰ ক'লা হালধীয়া অলপ ঠোঁটটোৰ হালধীয়া ৰঙচুৱা ইত্যাদি তাৰোপৰি ইহঁতৰ কিছুমান মানে হেৰিৰ কাৰণেও আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বেছি আকৰ্ষিত হয় বৈশিষ্ট্যৰ কাৰণে যেনে আপোনাৰ ধনেশৰ যিটো মতা ধনেশ চৰায়ে আপোনাৰ গোটেই পোৱালি জগোৱালৈকে কণী পাৰি মাকজনী ভিতৰত সোমোৱাৰ পিছত একদম পোৱালি ওলাই নহালৈকে এই গোটেই সময়খিনি নিজে খোৱাৰ উপৰিও এই মাইকী ধনেশজনীক মানে খাদ্য যোগান ধৰে আৰু আমাৰ এতিয়াও সেইটো বাঁহৰ ভিতৰতেই আছে এই সময়ত এই কিছুদিন পিছতহে ওলাব নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটত 19 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ উৎসৱৰ বিগত সপ্তাহত সামৰণি পৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ব্ৰহ্মপুত্ৰ বোৰ্ড জলশক্তি মন্ত্ৰালয় জলসম্পদ বিভাগ আৰু নদী উন্নয়ন বিভাগে ব্ৰহ্মপুত্ৰ উৎসৱৰ আয়োজন কৰিছে অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উপাধ্যক্ষ BK কিজৰি উপস্থিত থাকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যি নৈ স্মৰণ কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত এটা ব্যাপক কাৰ্যসূচী লৈছে তাৰ ভিতৰতে অসমত 4টা স্থানত লৈছে তাৰে এটা স্থান শিলঘাট আমি এই শিলঘাটৰ পুৰণি জাহাজঘাট কামাখ্যা মন্দিৰৰ পাদদেশত আমি সমবেত হৈছোঁ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে আলোকচিত্ৰৰ এক কৰ্মশালা অনুষ্ঠিত হয় কৰ্মশালাখন উদ্বোধন কৰে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে কৰ্মশালাত ভাষণ দি দাসে কয় যে এই কৰ্মশালাখনৰ জৰিয়তে ফটোগ্ৰাফিক ভালপোৱা শিক্ষাৰ্থীসকলে আলোকচিত্ৰক নিজৰ জীৱিকা হিচাপে লৈ কৰ্মসংস্থাপনৰ বাট মুকলাব পাৰিব আলোকচিত্ৰৰ প্ৰতি যুৱচামক আকৰ্ষিত কৰিবলৈ আৰ্টিষ্ট গিল্ডে আগন্তুক দিনত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী চাৰুকমল হাজৰিকা আৰু কলকাতাৰ এছ মৈত্ৰ উপস্থিত থাকে এইটো কৰ্মশালা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ কাৰণে প্ৰথম প্ৰচেষ্টা বুলি ক'ব পাৰি এইটো ফাৰ্ষ্ট ৱৰ্কশ্বপ হ'ব ফটোগ্ৰাফী ৱৰ্কশ্বপ আমি তাৰ পিছত পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ ফটোগ্ৰাফীৰ লগত জড়িত বিভিন্ন ৱৰ্কশ্বপ নিকনৰ সহযোগত আমি আগবাঢ়ি যাম আৰু ইতিমধ্যে চাগে সঞ্জীৱ বুঢ়াগোহাঁইদেৱে আপোনালোকৰ ওচৰত কৈছে যে গুৱাহাটী আৰ্টিষ্ট গিল্ডত আমি যোৱা বছৰৰ পৰা এটা ফটোগ্ৰাফী কোৰ্চ এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰাংগণত তাত ইতিমধ্যে আমাৰ যিখিনি কোৰ্চ আছে তেওঁ চলি আছে শ্বৰ্ট টাৰ্ম আমি 3 মাহৰ 6 মাহৰ এবছৰ চিৰাং জিলাৰ কাজলগাঁওস্থিত সশস্ত্ৰ সীমাবলৰ 15 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদত সোমবাৰে বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় চিৰাং জিলাৰ লগতে BTCৰ সেৱা সুৰক্ষা আৰু বন্ধুত্বৰে কাম কৰা SSBৰ 15 নম্বৰ বেটেলিয়নৰ বিষয়া জোৱানসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে প্ৰতিষ্ঠা দিৱসৰ অংশ হিচাপে বেটেলিয়নটোৰ আৱাসীসকলৰ ল'ৰা ছোৱালী আৰু পুৰুষ মহিলাৰ মাজত ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হয় বেটেলিয়নটোৰ মুখ্য কাৰ্যালয়ৰ দ্বিতীয় অধিনায়ক চৰ্দাৰ সিং চৌহানে দিৱসটোৰ तात्पर्य সম্পর্কে ব্যাখ্যা করে उसकी वर्षगांठ जिस तरीके से हम हर साल मनाते हैं वैसे ही ये SSB भी अपने जन्म की ये 58वां ये दिवस है वो वर्षगांठ के रूप में मना रहा है और ये हमारे तमाम जितने भी जो इस्टेब्लिशमेंट है जितने भी हमारे डिप्लॉयमेंट है SSB का उन सब जगहों पर इस कार्यक्रम को बहुत ही धूमधाम के साथ मनाया जा रहा है প্ৰাণ পাই উঠিছে অসম অৰুণাচল আৰু ভূটান সীমান্তৰ প্ৰকৃতিৰ মনোমোহা ভৈৰৱকুণ্ড প্ৰকৃতিৰ অনুপম সৃষ্টি ভৈৰৱকুণ্ডত এতিয়া বনভোজ প্ৰেমীৰ ভিৰ পুৰণৈক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী বিগত বছৰৰ কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে ম্লান হৈ পৰিছিল বনভোজস্থলীসমূহ কিন্তু কোভিড পৰিস্থিতি কিছু উন্নত হোৱাত বনভোজস্থলীসমূহত ভিৰ কৰিছে এতিয়া আত্মীয়ৰ সৈতে হেঁপাহেৰে এসাঁজ খোৱাৰ বাবে
প্ৰকৃতিৰ অনুপম সৃষ্টি ভৈৰৱকুণ্ডতো এতিয়া দেখা গৈছে বনভোজ প্ৰেমীৰ ভিৰ। ভৈৰৱকুণ্ডৰ সেউজীয়া পাহাৰ, ধনশ্ৰী নদী আৰু বৃহৎ বৃহৎ শিলৰ সৌন্দৰ্য উপভোগ কৰি প্ৰকৃতিৰ কোলাত বনভোজৰ আনন্দ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দলসমূহে। ধনশ্ৰী নদীৰ পাৰত তৃপ্তিৰে এসাঁজ খোৱাৰ লগতে নৃত্য গীতেৰে বনভোজৰ আনন্দ লৈছে শিশুৰ পৰা বিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈকে, যুৱক যুৱতীৰ পৰা বৃদ্ধালৈকে সকলোৱে। আমি এতিয়া ভৈৰৱকুণ্ডত আছোঁ। ভৈৰৱকুণ্ডত পিকনিক খাবৰ কাৰণে আহিছোঁ আমি মঙলদৈৰ পৰা। বহুত ভাল লাগিছে আমাৰ ইয়াত বৰ্তমান পৰিৱেশটো দেখি। যিটো পৰিৱেশ হৈ আছিলে কৰোণা মহামাৰী বিভিন্ন অসুবিধা, সেই অসুবিধাৰ পৰা আমি যথেষ্ট ৰেহাই পাই এতিয়া যি ওলাই আহিব পাৰিছোঁ 2-3 বছৰৰ পিছত, তথাপি আমাৰ বহুত ভাল লাগিছে। এতিয়া গোটেই যথেষ্ট মানুহে ইয়াত গাড়ী পাৰ্কিং কৰিব জগা নাই। ভৈৰৱকুণ্ডৰ বনভোজস্থলীলৈ অহা বনভোজৰ দলসমূহক আদৰণি জনাইছে বনভোজস্থলী পৰিচালনা কৰা ভৈৰৱকুণ্ড ইকো টুৰিজিম কনজাৰভেশ্যন ছ'চাইটি নামৰ সংস্থাটোৱে। ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত দিনটো আত্মীয়ৰ সৈতে অতিবাহিত কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে সংস্থাটোৱে। আমাৰ ভাল লাগিছে, যিটো আমি অলপ চিন্তা কৰি আছোঁ এই বছৰ হয়তো নতুন আৰু আমাৰ বেমাৰ যিটো ওলাইছে অমিক্ৰন, সেইটোৰ কাৰণে অলপ দিগদাৰ হ'ব নেকি বুলি আমি ভাবি আছিলোঁ। কিন্তু এতিয়াও যথেষ্টখিনি পিকনিক আমাৰ ভৈৰৱকুণ্ডত মানে আহি আছে। গোটেই অসমৰ পৰাই ইয়াতে আহে, বহুতটা ডিষ্ট্ৰিক্টৰ পৰাই দূৰ দূৰৰ পৰাই ইয়াতে অহা হয়। কিছুমান একদম ৰাতিপুৱাই আহি পায়। আৰু আমিও ভৈৰৱকুণ্ড ইকো টুৰিজম কনজাৰভেশ্যন ছ'চাইটিৰ হয় যিমান পাৰি আমি যিবিলাক পিকনিক খাবলৈ যিবিলাক আহে সিহঁতক আমি পাৰাখিনি আমি সহায় সহযোগ কৰে। আৰু জাগাবিলাক আমি ঠাইবিলাক যিবিলাক ঠাইবোৰ লেতেৰা হৈ যায় এইবিলাক আমি চাফ চিকুণ কৰাৰ কাৰণে আমি এণ্ট্ৰি ফিজ হিচাপে কিবা এটা আমি লোৱা হয়। দীৰ্ঘদিনৰ পিছত অসম, অৰুণাচল আৰু ভূটানৰ ত্ৰিবেণী সংগম হিচাপে পৰিচিত মনোৰম বনভোজস্থলী ভৈৰৱকুণ্ডত পৰ্যটকক দেখি এতিয়া উৎসাহিত হৈ পৰিছে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলো। সকলোৱে আশা কৰিছে যাতে পুনৰ কোভিডে ভয়াৱহ ৰূপ নলয় আৰু পৰ্যটকৰ আগমনে অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলে অঞ্চলটো। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হয় প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।